আমি কেনেকৈ জিন্দা থাকিম আমি জিন্দা থাকিম আমি ইয়াত জিন্দা কেনেকৈ থাকিম মন্ত্ৰীৰ প্ৰটেকশ্যনত 30-40 জন গাৰ্ড দিব পাৰে মন্ত্ৰীৰ প্ৰটেকশ্যনত যদি 30-40 জন যদি গাৰ্ড দিব পাৰে কাজিৰঙাৰ গড়ৰ বাবে হাজাৰ হাজাৰ ফৰেষ্ট গাৰ্ড দিব পাৰে কাজিৰঙাৰ সুৰক্ষাৰ কাৰণে কাজিৰঙা গড়ৰ সুৰক্ষাৰ কাৰণে যদি হাজাৰ হাজাৰ লাখ লাখ যদি ফৰেষ্টৰ গাৰ্ড দিব পাৰে তেন্তে আমাৰ মানুহৰ বাবে কেলেই দিব নোৱাৰে যদি আমাৰ মানুহৰ কাৰণে কেলেই দিব নোৱাৰে আমি জিন্দা থাকিব নোৱাৰো সিধা কথা কৈছো আমি জিন্দা থাকিব নোৱাৰো মই সিধা সিধি কৈ দিছো কিমান খুব আৰু খঙত এগৰাকী ব্যক্তিয়ে এনেদৰে ক'ব পাৰে কিমান দুখ আৰু বেদনাত এগৰাকী ব্যক্তিয়ে চৰকাৰলৈ এনে প্ৰশ্নমান কৰিব পাৰে অনুমান কৰিব পাৰিছেনে হয় বোকাখাটৰ এটা কৰুণ ঘটনা ক'বলৈ ওলাইছো আজি হাতীৰ আক্ৰমণত যোৱা নিশা 38 বছৰীয়া হীৰালাল গোৱালা নামৰ এজন ব্যক্তিৰ মৃত্যু হৈছে এই ঘটনা বৰজুৰি বস্তিৰ বিল লাইনত বহু কষ্ট কৰি নিজে খেতি কৰা ধানখিনি হাতীৰ পৰা বচাবলৈ ওলাই আহোঁতেই নিৰ্মমভাৱে হাতীৰ গছকত মৃত্যু হ'ল হীৰালালৰ প্ৰশাসন আৰু বন বিভাগৰ ওপৰত ক্ষোভিত ৰাইজে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে দিবলৈ মান্তি নহ'ল প্ৰতিবাদত বহিল অঞ্চলবাসী দুখ আৰু বেদনাত জৰ্জৰিত হৈ থকা এই মানুহখিনিৰ কথা কোনেও শুনিব নিবিচাৰে বহুদিন হাতীৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে তেওঁলোক সেয়ে সংবাদ মাধ্যমৰ আগত চিঞৰি এফালৰ পৰা কৈ গ'ল তেওঁলোকৰ ক্ষোভৰ কথাবোৰ তিনিটামান বজাত মোৰ ঘৰত ফোন এটা আহিছে মোৰ লগৰ ল'ৰা ইয়াৰ পৰা ফোন কৰিছে যে বিতুল এটা একৰীয়া হাতীয়ে ঘৰৰ পৰা ভুটকা নামৰ ব্যক্তি এজনক ঘৰৰ পৰা উলিয়াই তাৰ বাৰীৰ চোতাৰ গছকি মাৰি পেলাইছে সোনকালে আহা গ'লে মোক মই কৈছোঁ ঠিক আছে লগে মই ফৰেষ্ট ডিপাৰ্টমেণ্টক ফোন কৰিছোঁ ফোন ৰিচিভ কৰা নাই ফাৰ্ষ্ট টাইম ছেকেণ্ড টাইম ফোন কৰিছোঁ ফোন ৰিচিভ কৰা নাই বন বিভাগলৈ ফোন কৰিছিল তেওঁলোকে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ তৃতীয়বাৰতহে বন বিভাগৰ গা লৰিল আৰু পঠিয়াই দিলে মাত্ৰ 3 জন গাৰ্ড কিন্তু 3 জন গাৰ্ডে জানো নিয়ন্ত্ৰণ কৰিব পাৰিব ইমান ডাঙৰ হাতীৰ এটা জাক ফৰেষ্ট ডিপাৰ্টমেণ্টক ফোন কৰিছোঁ ফোন ৰিচিভ কৰা নাই ফাৰ্ষ্ট টাইম ছেকেণ্ড টাইম ফোন কৰিছোঁ ফোন ৰিচিভ কৰা নাই 3 নম্বৰ টাইম মই ফৰেষ্টৰ যোনটো কণ্ট্ৰল ৰুম আছিলে এইটো নাম্বাৰ আছিলে সেইটোক ফোন কৰিছোঁ ফোন লগে লগে উঠাইছে আৰু কৈছে ঠিক আছে মই মানুহ পঠাই আছোঁ তাৰপাছত মানুহ পঠালে তাৰপৰা এনেকুৱাই হাতীৰ উৎপাত মানে মইতো 3 দিনলৈকে হোৱা নাই মই ডাইৰেক্ট কৈ দিছোঁ মই 3 দিনলৈকে হোৱা নাই মই গোটেই ৰাতি মানে মোৰ নিজৰ ফেমিলিক আৰু মই নিজৰ খেতিক মই পূৰা পাহাৰা দি আছোঁ মই 3 দিনলৈকে হোৱা নাই কিন্তু ফৰেষ্টক ফোন মাৰোঁ ফৰেষ্ট আহে 3টাহে ফৰেষ্ট মাত্ৰ আহে 3টা ফৰেষ্টত কি প্ৰটেকশ্যন দিব তেওঁলোকৰ ওচৰত আছে মাদাৰজুৰি কেম্প ফোন কৰিলে তেওঁলোক কেতিয়াবা আহে কিন্তু হাতী নেখেদে তেওঁলোকে কয় এয়া হেনো তেওঁলোকৰ এৰিয়াত নপৰে হাতীৰ জাক দেখুৱাই দিয়াৰ পাছতো তেওঁলোকে হাতী খেদিবলৈ অমান্তি হয় তেওঁলোকে কয় এয়া আমাৰ এৰিয়াত নপৰে আমি কেনেকৈ হাতী খেদিম আমাৰ ওচৰত মাদালজুৰি কেম্প আছে সি আহে কিন্তু সি আহে কি কয় সেইটো আমাৰ এৰিয়াত নপৰে মই সেইদিনা ডাইৰেক্ট কৈছোঁ হাতী পাৰ হৈছে তাক মই ডাইৰেক্ট কৈছোঁ হাতী খেদি দিয়ক সি কৈছে এইটো আমাৰ এৰিয়া নপৰে এইটো কেনেকৈ কথা হ'ব আপোনালোকে কওকচোন এইটো কেনেকৈ কথা হ'ব আজি আমাৰ মানুহ মাৰি গ'ল গুচি গ'ল হাতীয়ে আপোনালোকে কওক কেনেকৈ কথা হ'ব এইটো তাৰপৰা সেইদিনা পানীকাই খুৱাইছে সি কৈছে ৰাইফলেদি কাম নহ'ব এইটো ৰাইফলেদি কাম নহ'ব কেনেকৈ আমি জিন্দা থাকিম এয়া বন বিভাগৰ কৰ্মীৰ উত্তৰ এই উত্তৰ শুনি মোৰ এটা কাহিনীলৈ মনত পৰিছে এজন পুলিচ বিষয়াৰ ঘৰৰ ওচৰৰ এটা ঘৰত চোৰে চুৰ কৰি আছিল পুলিচ বিষয়াৰ পত্নীয়ে সেই ঘটনা দেখি বিষয়াজনক ক'লে যে তেওঁলোকৰ ঘৰৰ কাষত চোৰ সোমাইছে পুলিচ বিষয়া নিৰুত্তৰ আকৌ পত্নীয়ে ক'লে চোৰে তেওঁলোকৰ ঘৰৰ পৰা এপতকৈ বস্তু উলিয়াইছে কিন্তু পুলিচ বিষয়াজনে পত্নীৰ কথাত কোনো কাণ খাৰি নিদিলে চোৰে চুৰ কৰি সকলো বস্তু লৈ যোৱা দেখি পুনৰবাৰ পত্নীয়ে কৰে আপুনি এগৰাকী পুলিচ বিষয়া হৈও চোৰে চুৰ কৰা দেখিও একো কৰা নাই যে তেতিয়া বিষয়াজনে উত্তৰ দিলে তুমি মিছাতে চিঞৰ বাখৰ কৰি আছা চোৰে চুৰ কৰা দেখিলেও মই কিন্তু একো কৰিব নোৱাৰো কাৰণ এইটো মোৰ এৰিয়াত নপৰে গতিকে মই চুৰ ধৰিব নোৱাৰো আমাৰ ওচৰত মাদালজুৰি কেম্প আছে সি আহে কিন্তু সি আহে কি কয় সেইটো আমাৰ এৰিয়াত নপৰে মই সেইদিনা ডাইৰেক্ট কৈছোঁ হাতী পাৰ হৈছে তাক মই ডাইৰেক্ট কৈছোঁ হাতী খেদি দিয়ক সি কৈছে এইটো আমাৰ এৰিয়া নপৰে সাব্বাস
এনে ধৰণৰ ঘটনাই জানো সংঘটিত হোৱা নাই বৰজুৰি বস্তিৰ ৰাইজৰ লগতো বাৰে বাৰে হাতীয়ে তেওঁলোকৰ ঘৰ ভাঙিছে তেওঁলোকৰ খেতিপথাৰ নষ্ট কৰিছে মানুহ মাৰিছে তাৰ পিছত কিমান সহ্য কৰি থাকিব তেওঁলোকে জীৱনৰ প্ৰতি তেওঁলোকৰ ধিক্কাৰ উপজিছে সেই হয়তো অসহায়ভাৱে তেওঁলোকে ক'বলৈ বাধ্য হৈছে আমি জিন্দা থাকিব নোৱাৰো এই মানুহখিনিৰ মৃত্যু ভয়ৰ কোলাহল শুনিবনে চৰকাৰে তেওঁলোকৰ জীয়াই থকাৰ একমাত্ৰ সম্বল ধান খেতিখিনি ৰক্ষা কৰিবলৈ চেষ্টা কৰিবনে প্ৰশাসনে নে সঘনাই হাতীৰ উপদ্ৰৱ চলি থকা এই মৃত্যুৰ উপত্যকাত কটাবলৈ এনেদৰে এৰি দিব সেইসকল সাধাৰণ জনতাক এই প্ৰশ্নৰ উত্তৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত আছেনে নাই আমি নাজানো কিন্তু তেওঁলোকৰ এইখাৰ কথা এবাৰ যদি মন্ত্ৰীজনে শুনে তেওঁ হয়তো অনুভৱ কৰিব কেনেকৈ জীৱন মৰণৰ সমস্যালৈ জীয়াই থাকে কিছুমান মানুহ আৰু সেইসকলৰ আৰ্তনাদ শুনিবলৈ মন্ত্ৰী চৰকাৰ প্ৰশাসন সকলো যেন আজি মুখ বধিৰ মন্ত্ৰীৰ প্ৰটেকশ্যনত যদি 30-40 জন যদি গাৰ্ড দিব পাৰে তেতিয়া আমাৰ প্ৰটেকশ্যনত কেনে দিব নোৱাৰে আমাৰ জনসাধাৰণক কেনে দিব নোৱাৰে এইটো আমাক লাগে আৰু কাজিৰঙাৰ সুৰক্ষাৰ কাৰণে কাজিৰঙা গড়ৰ সুৰক্ষাৰ কাৰণে যদি হাজাৰ লাখ যদি ফৰেষ্টাৰ গাৰ্ড দিব পাৰে তেতিয়া আমাৰ মানুহৰ কাৰণে কেলে দিব নোৱাৰে এইটো চৰকাৰৰ প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্ন হ'ল আমাক সুৰক্ষা লাগে এতিয়া এনেকাই হাতীৰ উৎপাত হৈছে আমাক মুঠতে সুৰক্ষা লাগে নহ'লে আমি জিন্দা থাকিব নোৱাৰো মই চিধা কৈ দিছোঁ এই প্ৰতিবেদন চাই আপুনি যদি কিবা কমেণ্ট কৰিব বিচাৰিছে তেনেহ'লে আমাৰ কমেণ্ট বক্স খোলা আছে চাই থাকিব সত্য